এতিয়া মই দেখিব গৈ আছোঁ আমাৰ অমিতা গছজোপা। এই গছডালত চাওকচোন আপোনালোকে ইমান তলৰ পৰা ওপৰলৈকে অমিতা লাগিছে। তো এই অমিতাবিলাক পূৰা অৰ্গেনিক হয়, কোনো সাৰ চাৰ ব্যৱহাৰ কৰা হোৱা নাই। ইয়াতে ঘৰতে যি গোবৰ সাৰ আছে সেই গোবৰ সাৰ দিয়া। চাওকচোন কেনেকুৱাকৈ লমালমে লাগি আছে আপোনালোকে। তো আপোনালোকে যদি বিচাৰে এনেকুৱা এজোপা অমিতা গছ লগাই ল'ব পাৰে ঘৰতে। তো একো সাৰ সুৰ নিদিয়া এনেকুৱা অৰ্গেনিক গোবৰ চোবৰ দি আপোনালোকে এনেকৈ ৰুই ল'ব পাৰে। তো ঘৰতে ইচ্ছা কৰিলে আপোনালোকে নিকিনাকৈ ঘৰতে এনেকুৱাকৈ খাব পাৰে। তো আমাৰ এইজোপা এনেকুৱা লগাই লৈছোঁ, চাওক আপোনালোকে তলৰ পৰা ওপৰলৈ কেনেকুৱাকৈ লাগি আছে, কি ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ। তো আৰু এইবিলাক পকিলে খাবলৈ বহুত মিঠা হয়, কাৰণ যিহেতু অৰ্গেনিক হয়, কোনো ঔষধ চৌষধ দিয়া নাই, ঔষধৰ লগত কোনো পকোৱা নহয়, গছতে পকে। তো গছতে পকি খাব। আজি ৰাতিপুৱা মায়ে ক'লে যে আমাৰ আজি দালিৰ লগত দি খাবৰ কাৰণে এটা ছিঙি লৈ আহ। তো মই ছিঙিবলৈ আহিছোঁ এতিয়া। চাওক এইটো ছিঙিলোঁ মই এতিয়া। চাওক ইমান বেছি ডাঙৰ ছিঙা নাই, এই সৰুটোৱে ছিঙিছোঁ। আপোনালোকে চাওক এইটো ছিঙিলোঁ মই এতিয়া। এইটো চাওক ছিঙি পেলাই এতিয়া মই লৈ গৈ আছোঁ। এতিয়া আঞ্জা বনাই খাম এইটো। ধন্যবাদ।